সো লাস্ট ক্লাছত আমি কি চালো লাস্ট ক্লাছত আমি চালো কি সিরিজ কানেকশন বা শ্রেণী সংযোগ নহয় সো আজি আমি চাম ৰেজিস্ট্যান্স বা ৰোধৰ প্যাৰালেল কানেকশন বা সমান্তৰাল সংযোগৰ বিষয়ে সো এটো বহুত ইম্পৰ্টেন্ট ক্লাছ হ'বলৈ গৈ আছে ইয়াত আমি বহুত খিনি কনসেপ্ট বুজিম আৰু অলপ এডভান্স লেভেলত চাম কিছুমান বস্তু গতিকে ভিডিওটো একেবাৰে স্কিপ নকৰিবা আৰু গোটেইখিনি ভালদৰে চাবা সো যেতিয়া আমি কি কওঁ যে প্যাৰালেল সংযোগ বা সমান্তৰাল আমি সংযোগৰ কথা কওঁ তেতিয়া কি হৈ যায় ইয়াত চোৱা আমি সিরিজ কানেকশনত কি কৈছিলো যে এটা এনেকৈ কি আছে ৰেজিস্ট্যান্স বা ৰোধ আছে মানে ৰোধক আছে সো ইয়ালৈ যদি আমি আৰু এটা আমি ৰোধক কানেক্ট কৰো বা ৰেজিস্টৰ আমি কানেক্ট কৰো সো ইহতৰ কাৰণে কি যে এটা কমন পইণ্ট থাকে হয়নে ইটো পইণ্ট যদি বি কওঁ ইয়াত আমি এ কওঁ ইটো আমি সি কওঁ এটা কমন পইণ্ট থাকে আৰু বাকি ৰেজিস্টৰ বা ৰোধৰ আমাৰ কি বাকি কেইটা পইণ্ট কি বেলেগ হয় ঠিক আছে কিন্তু প্যাৰালেল কানেকশনে কি হৈ জানে দুটা পইণ্ট আমাৰ কি কমন হয় মানে যদি আমি কওঁ যে এ আমি কলো এ বি এটা ৰেজিস্টৰ বুলি কলো হল আমি এটা এটো R1 কলো হল R1 তো আমাৰ কি আছে ইফালে A পইণ্টৰ পৰা গৈছে আৰু ইফালে আমাৰ কি B পইণ্টৰ পৰা গৈছে বুলি কলো ঠিক আছে যদি একেটা পইণ্টৰ পৰা একেটা পইণ্ট A পৰা একেটা পইণ্ট B লৈকে যদি আমাৰ আন এটা ৰেজিস্টৰ R2 যায় যদি R2 তো আমাৰ কি যে A পৰা আহিছে আৰু কি B লৈকে গৈছে যদি এনেকুৱা হয় মানে দুটা ৰেজিস্টৰ বা ৰোধকৰে সোৱা কমন পইণ্ট মানে দুটা পইণ্ট কি কমন হয় আমাৰ সো AB ৰ মাজতে কি R1 টো আছে AB ৰ মাজতে কি R2 টো আছে সো এনেকুৱাকে যদি ৰেজিস্টৰ বা ৰোধক বিলাক কানেক্ট হৈ থাকে যিকোনোটা আমাৰ কি ইলেক্ট্ৰিক সাৰ্কিটৰ বা বৈদ্যুতিক বৰ্তনীত তেনে হলে আমি এনেকুৱা সংযোগ কি বুলি কওঁ সমান্তৰাল সংযোগ বা প্যাৰালেল কানেকশন বুলি কওঁ ঠিক আছে বুজি পাইছা সো ইয়াত চোৱা ইটো পইণ্ট যদি মই A বুলি কওঁ ইটো পইণ্ট যদি মই B বুলি কওঁ কি আছে চোৱা R1 টো কি ভালদৰে যদি চোৱা ইটো পইণ্ট আমাৰ ক'ত আহি A লাগিছে হয়নে আৰু ইটো পইণ্ট কি B লাগিছে মানে A আৰু B ৰ মাজতে কি R1 টো আছে সেম R2 টোৰ কাৰণে সৰ R2 টো আমাৰ কি যে এনেকৈ আহিলে A আৰু ইফালে গলে আমাৰ কি B A আৰু B ৰ মাজতে কি R2 টো আছে মানে কি দুটা পইণ্টে এটো কাৰণে কি কমন পইণ্ট R1 আৰু R2 কাৰণে কি A আৰু B দুটা কি কমন পইণ্ট যদি এনেকুৱা হয় তেনে হলে আমি এনেকুৱা কানেকশন কি বুলি কওঁ প্যাৰালেল কানেকশন বা সমান্তৰাল সংযোগ বুলি কওঁ হৈ গল সো এতিয়া যেতিয়া আমি কি কওঁ যে আমি কি পাইছিলো সিরিজ কানেকশন বা আমাৰ শ্ৰেণী সংযোগত আমি কি পাইছিলো যে তার আমাৰ কি কারেন্টটো প্ৰত্যেকটো ৰেজিস্ট্যান্স বা ৰোধৰ মাজত ৰেজিস্টৰ বা ৰোধকৰ মাজত কি একে থাকে হয়নে আৰু কি যে পটেনশিয়াল ডিফাৰেন্স বা বিভৱ্যতিকে সলনি হয় কিন্তু ইয়াত কি হৈ জানানে ইয়াত এটোৰ মাজে যিমানখিনি কারেন্ট যাব হল আমি ফার্স্ট কি কৰিলো যে বৰ্তনীটো আমি অন কৰি দিলো বা আমি কি ক্লোজ কৰি দিলো মানে চাবিটো আমি কি অন কৰিলো মেইনলি অন কৰিলে আমাৰ কেৱল এনেকা আমাৰ কারেন্ট ফ্লো হ'ব মানে বিদ্যুৎ প্ৰবাহ হ'ব আমাৰ এনেকে যদি আমি এটো প্ৰভাৱ I বুলি কওঁ ইটো আমি কারেন্টক কি কলো I বুলি কলো সো এই I কারেন্টটো কি হ'ব জানানে যেতিয়া ইয়াৰ পৰা আমাৰ আহিব এখিনিত পৰিব I তো আমাৰ দুটা ভাগত ডিভাইড হৈ যাব হল দুটা ভাগত ডিভাইড হৈ ইফালে যাব এটা কারেন্ট কি ইফালে এটা কারেন্ট যাব আমি যেটা I1 বুলি কওঁ ইফালে এটা কারেন্ট যাব কি I2 মানে R1 ৰ মাজে এটা বেলেগ কারেন্ট যাব বা আমাৰ বেলেগ এটা বিদ্যুৎ প্ৰবাহ হ'ব আৰু R2 ৰ মাজে বিদ্যুৎ প্ৰবাহ কি বেলেগ হ'ব হল মানে প্ৰথমতে চোৱা দুটা আমাৰ কি একে মানে I আছিলে I বিদ্যুৎ প্ৰবাহ ইলেক্ট্ৰিক কারেন্ট ইহতৰ মাজে আহি আছিলে যেতিয়া ৰেজিস্টৰ কেটা পালে তেতিয়া কি ইহত ডিভাইড হৈ গল দুটা ভাগত কিহৰ কাৰণে কাৰণ দুটা আমাৰ ৰেজিস্টৰ আছে এতে দুটা ৰেজিস্টৰ আৰু দুটা ৰোধক আছে সেইকাৰণে কারেন্ট আমি দুটা ভাগত ভাগ হৈ গল এটা আমাৰ কি I1 পালো এটা আমাৰ I2 পালো হৈ গল আৰু ইয়াত আমি যদি I1 প্লাস যদি আমি I2 কৰো যদি I1 আৰু I2 প্লাস কৰো তেতিয়া লাগি ইহত দুটা লগ হৈ কেনে আকৌ কি কৰে জানেনে আকৌ I কারেন্ট দিয়ে মানে আমাৰ যদি ইয়াতে কি হয় যে I1 প্লাস যদি কি হয় I2 হয় তেনে হলে আমি কি এগেইন I কারেন্ট পাই যাও হৈ যাব কিহৰ কাৰণে কাৰণ সো এই দুটা লগ হৈ কেনে আকৌ দুটা কারেন্ট লগ হৈ কেনে ইয়াতে আহিলো হৈছে দুটা কারেন্ট মানে এই কাৰণে আমি কি I কারেন্ট আমি পাই যাও দুটা লগ হৈ কিন্তু ইহতৰ কাৰণে সোয়া এতিয়া ইহত দুটা ৰেজিস্টৰ বা ৰোধক কি হয় একে পইণ্টৰ মাজতে আছে A আৰু B ৰ মাজতে আছে মানে দুটা আমাৰ কি A আৰু B একে দুটা পইণ্টৰ মাজতে আছে যদি এনেকুৱা হয় তেতিয়া হলে কি হৈ যায় ইহতৰ মাজত কি পটেনশিয়াল ডিফাৰেন্স বা বিদ্যুৎ পটেনশিয়াল ডিফাৰেন্স বা বিভৱ্যতিকে একে হয় বুজি পাইছা যদি আমি A আৰু B ৰ মাজত পটেনশিয়াল ডিফাৰেন্স যিমান হ'ব যদি আমি A আৰু B ৰ মাজত পটেনশিয়াল ডিফাৰেন্স চাও আমি এনেকে যদি আমি এটা ভোল্টমিটাৰ এটা কানেক্ট কৰো A আৰু B ৰ মাজত তেনে হলে আমি যিমানখিনি পটেনশিয়াল ডিফাৰেন্স ইয়াতে পাম সেটো আমাৰ কি R2 ৰ কাৰণে সেইখিনি হ'ব R1 ৰ কাৰণে সেইখিনি হ'ব কাৰণ R1 আৰু R2 দুটা A আৰু B ৰ মাজতে আছে মানে কি হৈ যায় প্যাৰালেল কানেকশন আমাৰ কি যে V2 আমাৰ কি সেম হয় পটেনশিয়াল ডিফাৰেন্স আমাৰ কি সেম বা একে হয় হয়নে কিন্তু আমাৰ কি নহয় কারেন্ট আমাৰ বেলেগ বেলেগ হয় দুটা মাজে আছে বিদ্যুৎ প্ৰবাহটো বেলেগ বেলেগ আৰু দুটা বিদ্যুৎ প্ৰবাহ বা কারেন্ট যদি আমি যোগ কৰিলে আমি কি গোটেই সার্কিট বা বৰ্তনীটোত প্ৰবাহ হোৱা টোটাল কারেন্ট আমি পাই যাও
সো ইয়াৰ পৰা যদি আমি চাও যে সো আমি কি পালো ইয়াৰ পৰা I = আমি কি পালো I1 + I2 পালো হৈ গল সো I মানে আমি কি লিখিব পাৰো এটো যেটো পটেনশিয়াল ডিফারেন্স V ডিভাইডেড বাই ইহত দুটাৰ কাৰণে যেটো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স পাম R1 আৰু R2 আমি তাক লিখিব পাৰো না কাৰণ ইহত দুটা টোটাল যিমান ৰেজিস্ট্যান্স হ'ব ইহত দুটা R1 আৰু R2 কিন্তু আমি কি কও ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কও সো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স তো আৰু যদি আমি ফিৰ কাৰণে চাও তাৰ পৰা আমি কি পাম এই I2 পাই যাম সো আমি কি জানো যে ওহমছ লৰ পৰা কি জানো V = IR হয় ইয়াৰ পৰা যদি I উলিয়াও I = কি হ'ব V/R বুজি পাইছা না I = কি হ'ব V/R সো এটো কাৰেন্টৰ কাৰণে কি এটো টোটাল কাৰেন্ট সো টোটাল কাৰেন্টৰ কাৰণে V টো আমাৰ কি একে আছে V টো আমাৰ চেঞ্জ হোৱা নাই সো V টো V হ'ল ইয়াত R টো আমাৰ কি হ'ব জানা R এই দুটাৰ কাৰণে যেটো আমি ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স পাম বা আমি কি সমতুল্য ৰোধ পাম হেতু হ'ব সো আমি R জায়গাত আমি কি লিম R ইকুইভ্যালেন্ট দিম ইকুইভ্যালেন্ট মানে কি সমতুল্য রোধ সো আমি যদি এটা চাও যে R ইকুইভ্যালেন্ট মানে কি ইকুইভ্যালেন্ট রেজিস্ট্যান্স এটো আমাৰ কি ইকুইভ্যালেন্ট রেজিস্ট্যান্স বুলি কয় বা আমাৰ কি যে সমতুল্য রোধ কয় সমতুল্য রোধ সো লাস্ট ক্লাসে আমি চাইছিলো সমতুল্য রোধ বুলি সো I1 ৰ কাৰণে কি হ'ব সোৱা I1 কোনটো আমাৰ R1 ৰ মাজেৰে যোৱা কারেন্ট বা বিদ্যুৎ প্রবাহ সো ইয়াৰ কাৰণে পটেনশিয়াল ডিফারেন্স কি একে আছে V আছে সো পটেনশিয়াল ডিফারেন্স আমাৰ কি V হ'ব বা বিভৱবেদ কি V হ'ব কারেন্ট তো আমাৰ চেঞ্জ হৈছে কারেন্ট বা বিদ্যুৎ প্রবাহ কি হৈছে ইয়াতে I1 হৈছে মানে I1 ৰ কাৰণে কারেন্ট বা বিদ্যুৎ প্ৰবাহ সৰি আমাৰ এটা কি কলো সো পটেনশিয়াল ডিফারেন্স আমাৰ কি V আছে কিন্তু I1 ৰ কাৰণে সো ৰেজিস্টৰ আমাৰ কোনটো R1 টো আছে সো ইয়াৰ ৰেজিস্ট্যান্স আমি কিমান পাম R1 পাম হৈ গল প্লাস আমি কিমান আছে প্লাস আমাৰ I2 ৰ কাৰণে পটেনশিয়াল ডিফারেন্স এগেইন আমাৰ কি একে হয়নে পটেনশিয়াল ডিফারেন্স কি V আছে কিন্তু ৰেজিস্টৰ আমাৰ কোনটো আছে R2 টো আছে হয়নে ৰেজিস্টৰ আমাৰ কোনটো আছে R2 সো ইয়াৰ R জায়গাত আমাৰ কি আহিব R2 আহিব ইয়াতে সো ইয়াৰ পৰা যদি এটা চাও যে ইয়াটো V আছে ইয়াটো V আছে ইয়াটো V আছে আমাৰ কিটা কেনসেল যাব যদি এগিটা কেনসেল আমি কিমান পাম ওয়াটো ওপৰত একো নাই মানে 1 আছে হয়নে সো 1/R ইকুইভ্যালেন্ট = আমি কিমান পাম 1/R1 + 1/R2 পাই যাম তামানে আমি কি পালো যে প্যারালাল কানেকশন বা সমান্তৰাল সংযোগৰ কাৰণে যেটো ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স পাও বা আমাৰ সমতুল্য রোধ পাও সমতুল্য রোধটো কেনেকৈ হয় আমি কেনেকৈ পাও 1/R ইকুইভ্যালেন্ট বা সমতুল্য রোধ = কি পাম 1/R1 + 1/R2 কৰিলে পাই যাম হৈ গল মানে যদি এটা আমাক দিয়া থাকে যে R1 = আমাক কিমান দিলে 2 ওহম কলে হল R2 = দিলে আমাক কিমান 3 ওহম যদি এটা আমাক কি লাগে যে R ইকুইভ্যালেন্ট লাগে যদি আমাক কি R1 আৰু R2 ৰ কাৰণে ইহত দুটা মাজত A আৰু B ৰ মাজত টোটাল যদি আমাক ৰেজিস্ট্যান্স লাগে তেতিয়া আমি এটো কি বুলি কও R ইকুইভ্যালেন্ট কম সো R ইকুইভ্যালেন্ট আমি কেনেকৈ পাম আমি লিখিম কি 1/R ইকুইভ্যালেন্ট = 1/2 + 1/3 কাৰণ R1 ৰ জায়গাত কি আছে 2 আছে R2 ৰ জায়গাত কি আছে 3 আছে সো ইয়াৰ পৰা যদি আমি কৰো কিমান পাম 2 আৰু 3 কাৰণে আমি এলসিএম বা লসাগু লম কিমান হ'ব 6 হ'ব মানে 2 লগত 3 মাল্টিপ্লাই কৰিলে 6 পাম সো আমি ওপৰটো 3 লগত কি মাল্টিপ্লাই কৰিম সো ওপৰটো 1 লগত কি মাল্টিপ্লাই কৰিম 3 মাল্টিপ্লাই কৰিম সো 1 * 3 আমি কি পাও 3 হল দেন আমি 3 লগত 2 মাল্টিপ্লাই কৰিলে আমি কি পাও 6 পাও সো 1 লগত 2 মাল্টিপ্লাই কৰিম 1 লগত 2 মাল্টিপ্লাই কৰিলে 2 সো 3 + 2 আমি কিমান পালো 5 আৰু তলত আমি কি আছে 6 আছে সো আমি 1/R ইকুইভ্যালেন্ট কিমান পালো 1/R ইকুইভ্যালেন্ট পালো আমি কিমান 5/6 ইয়াৰ পৰা আমি কি পাম R ইকুইভ্যালেন্ট আমি কিমান পাম R ইকুইভ্যালেন্ট 1/R ইকুইভ্যালেন্ট আছিল তাৰ মানে 5/6 পালো যদি R ইকুইভ্যালেন্ট ললো মানে এটো উল্টা দিলো মানে তলটো ওপৰ গলো ওপৰটো তল গলো মানে এটো কি উল্টি যাব এটো উল্টি গলে আমাৰ কেৱল 6 টো ওপৰ আহিলে 5 টো তলত গল এখিনি ওহম পালো বুজি পাইছানে মানে যদি R1 = 2 ওহম হয় R2 যদি আমাৰ 3 ওহম হয় তেনে হলে ইহতৰ মাজৰ A আৰু B ৰ মাজৰ ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স বা সমতুল্য রোধ আমি কিমান পাম 5/6 ওহম পাম হৈ গল বুজি পাইছা না এটো সো এতিয়া আমি কিছু অলপ কমপ্লিকেটেড কিছুমান সার্কিট চাম বা বৰ্তনী চাম যত আমাৰ কি R1 R2 বা ইবিলা আমাৰ ৰোধক গিলা বেলেগ বেলেগ ধৰণে আছে সো নেক্সট আমি তেনেকুৱা কিছুমান অলপ কমপ্লিকেটেড চাম যেটো অলপ এডভান্স লেভেলত হ'ব ঠিক আছে